এতিয়া আহিছো বিস্তৃত বাতৰিৰ মাজলৈ। এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল অযোধ্যাবাসী। শতাব্দীজোৰা অপেক্ষাৰ অন্ত পেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাস। ৰাম মন্দিৰৰ ভূমি পূজনক লৈ ৰামধনীৰে মুখৰিত হৈ পৰিল অযোধ্যাৰ আকাশ বতাহ। দীৰ্ঘদিনীয়া অপেক্ষাৰ অৱসান। আৰম্ভ এক নতুন যাত্ৰা। অযোধ্যাত সূচনা এক নতুন যুগৰ। কেৰুৱা সাজ পৰিধান কৰি ভাৰতীয় বায়ুসেনাৰ বিমানেৰে অযোধ্যাত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। হনুমানগঢ়িত মূৰদুৱাই নিৰ্ধাৰিত সময়ত প্ৰধানমন্ত্ৰী মোদী বহিলহি পূজাৰ মঞ্চত। भारत माता की जय, भारत माता की हर हर महादेव। आपका कल्याण हो। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পূজাথলীত উপবিষ্ট হ'ল RSS প্ৰধান মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু পূজাৰ পুৰোহিত। নমস্কাৰম নিবেদয়ামি। ভূম্যাদি পূজনম গন্ধাক্ষত পুষ্প। নিৰ্ধাৰিত লগ্নত প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজন। পুষ্পাঞ্জলিৰ অন্তত 12:44 নিৰ্দিষ্ট স্থানত ৰূপৰ সীতা বহুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে স্থাপন কৰিলে ৰাম মন্দিৰৰ আধাৰশিলা। 135 গৰাকী নিমন্ত্ৰিত গণ্যমান্য ব্যক্তিৰ সন্মুখত মোদীয়ে ৰাখিলে ভাষণ। सियावर रामचंद्र की, सियावर रामचंद्र की जय सिया राम, जय सिया राम। आज ये जयघोष सिर्फ सियाराम की नगरी में ही नहीं सुनाई दे रहा, बल्कि इसकी गूंज पूरे विश्व भर में है। सभी देशवासियों को और विश्व भर में फैले
करोड़ों करोड़ों भारत भक्तों को, राम भक्तों को आज के इस पवित्र अवसर पर कोटि कोटि बधाई। राम काज किनु बिनु मोहि कहां बिसरा। भारत आज भगवान भास्कर के सानिध्य में सरयू के किनारे एक स्वर्णिम अध्याय रच रहा है। कन्याकुमारी से क्षीर भवानी तक, कोटेश्वर से कामाख्या तक, जगन्नाथ से केदारनाथ तक, सोमनाथ से काशी विश्वनाथ तक, समेत शिखर से श्रवण बेलगोला तक, बोध गया से सारनाथ तक, अमृतसर साहब से पटना साहिब तक, अंडमान से अजमेर तक, लक्षद्वीप से लेह तक, आज पूरा भारत राममय है। ব্ৰেকিং নিউজ। গুৱাহাটী খানাপাৰাত ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ হৈছে এটা 7.65 mm পিষ্টল, জব্দ কৰা হৈছে 8 সজীৱ গুলী, আটক হৈছে 2খন গাড়ী সহ 6 মাৰাত্মক সৰবৰাহকাৰী। খানাপাৰাৰ পশু চিকিৎসালয়ৰ সন্মুখত জব্দ কৰা হৈছে পিষ্টল। ধূপধৰাৰ পৰা সোণাপুৰলৈ গাড়ীৰে গৈ আছিল সৰবৰাহকাৰী কেইটা। পুনৰ এবাৰ জনাইছো ব্ৰেকিং নিউজ। গুৱাহাটী খানাপাৰাত ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ কৰা হৈছে এটা 7.65 mm পিষ্টল, জব্দ কৰা হৈছে 8 সজীৱ গুলী, আটক হৈছে 2খন গাড়ী সহ 6 টেকৰ মাৰণাস্ত্ৰ সৰবৰাহকাৰীক আটক কৰা হৈছে। খানাপাৰাৰ পশু চিকিৎসালয়ৰ সন্মুখত পিষ্টল জব্দ কৰা হৈছে। ধূপধৰাৰ পৰা সোণাপুৰলৈ গাড়ীৰে গৈ আছিল সৰবৰাহকাৰী কেইটা। আৰু এই গোপন সূত্ৰৰ পম খেদি গুৱাহাটীৰ খানাপাৰাত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলায় আৰু অভিযান কালত জব্দ কৰা হৈছে 7.65 mm পিষ্টল আৰু জব্দ কৰা হৈছে 8 সজীৱ গুলী। নিশা মহানগৰীৰ ৰাজপথত উদ্ভণ্ডালি কৰি গ্ৰেপ্তাৰ হল আৰক্ষী কনিষ্টবল। চানমাৰীত ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই মৰাৰ ভাবুকি এজন লোকক। প্ৰতিবেশীৰে সামান্য তৰ্কাতৰ্কিতে পিষ্টল উলিয়াই ভাবুকি দিছিল কনিষ্টবল নিকুঞ্জ মেধিয়ে। নিশা ৰাজপথত শীৰ্ষ আৰক্ষী বিষয়াৰ দেহৰক্ষীৰ উদ্ভণ্ডালি। চানমাৰীত নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই মৰাৰ ভাবুকি স্থানীয় একাংশ। গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল নিকুঞ্জ মেধি। ৰাজ্যত চলি থকা সান্ধ্য আইনৰ মাজতে মঙলবাৰে নিশা চানমাৰীৰ পিয়লি ফুকন ৰোডত সংঘটিত হ'ল চাঞ্চল্যকৰ ঘটনা। সামান্য কথাতেই অনুপ শৰ্মা নামৰ স্থানীয় যুৱকজনৰে তৰ্কাতৰ্কি হয় চুবুৰীয়া নিকুঞ্জ মেধি নামৰ আৰক্ষী জোৱানজনৰ। তাৰ পিছতেই নিকুঞ্জ মেধি নামৰ জোৱানজনে ঘৰৰ পৰা নিজৰ আৰক্ষীৰ পোছাকযোৰ পিন্ধি আহি নিজৰ ছাৰ্ভিচ পিষ্টলেৰে অনুপ শৰ্মা নামৰ যুৱকজনক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে। অকল ইমানতেই ক্ষান্ত নাথাকি স্থানীয় লোককো গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হয় আৰক্ষী জোৱান নিকুঞ্জ মেধিৰ বিৰুদ্ধে। লগে লগে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত নিশাই চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰক্ষী জোৱান নিকুঞ্জ মেধিক। এজন আমাৰ ঘৰৰ ওচৰৰে তেওঁ নিকুঞ্জ মেধি, তেওঁ পুলিচত কাম কৰিছিলে। তো তেওঁ আহি পেলাই তাতে মোৰ নাম মেনশ্যন কৰি পেলাই কিবা কিবি কৈছিলে। মই সুধিলোঁ বোলো কিয় মোৰ নামটো কৈছে আপুনি। মই তেখেতক ক'লোঁ বোলো যে এনেকুৱা ধৰণৰ কথা হ'ব নালাগে, মানুহক যেনেকৈ এনেকৈ ব্যৱহাৰ নকৰিব। তেতিয়া কৈছে যে তই ৰখ, ইয়াতে মই আহি আছোঁ। তো তেওঁ ঘৰত গৈ পেলাই তেওঁ ড্ৰেছ এযোৰ পিন্ধিছে, লগত AK-47 লৈছে, লৈ পেলাই তেওঁ মোক মাৰিম বুলি মানে এটেম্প কৰিছিলে আৰু যে মোক গুলিয়াব। সম্প্ৰতি মহানগৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ নিৰাপত্তাৰক্ষী হিচাপে কৰ্তব্যৰত নিকুঞ্জ মেধিৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু হৈ আছে বহুকেইটা গোচৰ।
2014 বৰ্ষতো নিজৰ ছাৰ্ভিচ পিষ্টলেৰে এগৰাকী অটো চালকক ভৰিত গুলিয়াই জেলৰ ভাত খাইছিল নিকুঞ্জ মেধি নামৰ জোৱানজনে। কিন্তু কেনেদৰে তেনে মানসিকতাৰ এজন জোৱানৰ হাতত পুনৰ মাৰণাস্ত্ৰ তুলি দি কৰ্তব্য পালন কৰাই আছে অসম আৰক্ষীয়ে, তাকে লৈ এতিয়া ভিন্নজনে কৰিছে প্ৰশ্ন। নিকুঞ্জ মেধি 2014 চনত আপোনাৰ আমাৰ স্থানীয় দাদা এজনক নিপুল বেজবৰুৱা তেওঁক গুলিয়াইছিলে হা, তেওঁ ছাৰ্ভিচ পিষ্টলেৰে গুলিয়াইছিলে। তো সেই পিষ্টলৰ কেছ এটা অলৰেডি তেওঁৰ এটা চলি আছে। তেতিয়া একশ্যন সেই সময়ত লৈছিলে, তেওঁ জেল হৈছিলে তেওঁৰ। জেলৰ পিছত তেওঁ ওলাই আহিলে, ওলাই আহি পেলাই চাকৰি পালে, আকৌ চাকৰিত জইন কৰিলে। সকলোৱে বিচাৰিছে বিভাগীয় কৰ্তৃপক্ষই কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক নিকুঞ্জ মেধি। কেমেৰা পাৰ্চন অঞ্জনৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড হস্পিটেলৰ গ্লাছৰ খিৰিকী ভাঙি পলাল কৰোণাক্ৰান্ত এজন অপৰাধী। চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কেইঘণ্টামানৰ পিছতে আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ সক্ষম হয় ATMত লুটপাট চলোৱা ডকাইত। কিন্তু ক'ত সংঘটিত হৈছে এই ঘটনা, চাওঁ আহক এই ৰিপৰ্ট। চিকিৎসালয়ৰ পৰা পলাল কৰোণা আক্ৰান্ত অপৰাধী। হুজাইৰ যোগীচান কোভিড হাস্পতালত এই ঘটনা। কাকিৰ ATM লুটৰ ঘটনাত জড়িত থকাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কুখ্যাত অপৰাধী সাদ্দাম আলী চিকাৰ হৈছিল কোভিড-19-ৰ। ইয়াৰ পিছতে বুধবাৰে পুৱা যোগীচান কৰোণা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল সাদ্দাম আলীক। কিন্তু চিকিৎসালয়ত ভৰ্তি হোৱাৰ কেইবা ঘণ্টাৰ পিছতে অপৰাধীটোৱে চিকিৎসালয়ৰ গ্লাছৰ খিৰিকী ভাঙি পলায়ন কৰে। মানে মোক এজন পুলিচে জনাইছে এজন কৰোণা ৰোগী, কিন্তু সি চুৰ। আমাৰ আপোনালোকে ইয়াতে ভৰ্তি কৰি গ'লো, যিহেতু আমি ভিতৰত ডিউটি নকৰোঁ, বাহিৰতে গ'লো। মই আচ্ছা হ'ব, আমাৰ ষ্টাফক সঞ্জয় গৈছে নে বোলো সঞ্জয় গৈছোঁ, তেওঁলোকে ৰিচিভ কৰিছে। অলপ পিছতে মোক ভিতৰৰ পৰা জনাইছে খিৰিকীৰে চিঞৰি যে হেৰিজন ৰোগীজন নাই। কয় ৰেম্পৰে পিন্ধি এখন গ্লাছ মানে খুলি আছে, খুলি গৈছে, ভাঙি গৈছে, এৰুৱাই পেলাইছে, খুব সম্ভৱ সিফালেদি সি যাব পাৰে। কিন্তু আগফালে আমাৰ ষ্টাফো থাকে, পুলিচ থাকে, CRP থাকে, এইফালেদি সি যোৱা নাই। ইতিমধ্যে হাস্পতাল কৰ্তৃপক্ষই ঘটনা সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। হুজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। কাছাৰ জিলাৰ সোণাই কাজিদহৰত সংঘটিত হ'ল এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড। ঘৰৰ খিৰিকী ভাঙি এক 5 মাহৰ কণমানিক অপহৰণ কৰি লৈ যায়। কণমানিটিৰ মুক্তিৰ বাবে 10 লাখ টকা দাবী কৰিছে দুৰ্বৃত্তৰ দলটোৱে। নিশা কাছাৰ জিলাৰ সোণাই সমষ্টিৰ কাজিদহৰ 2য় খণ্ডৰ দেৱজ্যোতি নাথ নামৰ এজন ব্যক্তিৰ ঘৰত এক অস্ত্ৰধাৰী দলে ঘৰৰ খিৰিকী ভাঙি তেওঁৰ 5 মাহীয়া কণমানি শিশু ধ্ৰুৱজ্যোতি নাথক অপহৰণ কৰি লৈ যায়। পিছত অপহৰণকাৰী দলটোৱে ফোনেৰে কণমানিটোৰ মুক্তিৰ বাবদ 10 লাখ টকা মুক্তিপণ হিচাপে দাবী কৰিছে। এই ঘটনাৰ পিছতে শোকত ভাঙি পৰিছে কণমানিটিৰ পিতৃ মাতৃ সহ পৰিয়াল। আৰু এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ কাছাৰ জিলা। আনহাতে এই ঘটনাত খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিষ দাস। আৰক্ষীয়ে অপহৰণৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। পুনৰ জনাইছো, এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ সোণাই কাজিদহৰত। এই ঘটনা সংঘটিত হৈছে ঘৰৰ খিৰিকী ভাঙি এটি 5 মহীয়া কণমানিক অপহৰণ কৰি লৈ যায় অস্ত্ৰধাৰী এটা দলে। কণমানিটিৰ মুক্তিৰ বাবে 10 লাখ টকা দাবী কৰিছে দুৰ্বৃত্তৰ দলটোৱে। আৰু নিশা কাছাৰ জিলাৰ সোণাই সমষ্টিৰ কাজিদহৰ 2য় খণ্ডৰ দেৱজ্যোতি নাথ নামৰ এজন ব্যক্তিৰ ঘৰত এক অস্ত্ৰধাৰী দলে ঘৰৰ খিৰিকী ভাঙি তেওঁৰ 5 মহীয়া কণমানি শিশুটি ধ্ৰুৱজ্যোতি নাথক অপহৰণ কৰি লৈ যায়। আৰু পিছত অপহৰণকাৰীয়ে ফোন যোগে 10 লাখ টকা মুক্তিপণ হিচাপে দাবী কৰে। আৰু এই ঘটনাৰ পিছতে এতিয়া শোকত ভাঙি পৰিছে পিতৃ মাতৃ তথা পৰিয়ালবৰ্গ। আৰু চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলতে, সমগ্ৰ কাছাৰ জিলাতে। আনহাতে এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিষ দাস। বাচ্চারা পিকনিক গেছে রাত্রে, মার সোয়াদ বাবার সোয়াদ মধ্যে থেকে নাই, রাত্রে হঠাৎ 12টার থেকে 2টার মধ্যে বাচ্চাটা মানে কিডন্যাপ হয়েছে। এই জানালাটা ভাঙিয়া ঢুকছে, ঢুকার পরে কিডন্যাপ হয়েছে। এরপরে তো এটা টালা ভাঙিয়া বাইরেছেন, তারা গেটটা খুলিয়া বেরিয়ে গেছে। এরপরে তো আর তো টুকাটুকি খবর চলে,
সকালে পুলিশ আইসুন তারা ইনফরমেশন খোঁজা গেছে এখনো কিছু জানার না যোৰহাট মেডিকেল কলেজ হাস্পাতালৰ চিকিৎসকৰ অৱহেলা তথা চিকিৎসাৰ অভাৱত মৃত্যু হৈছে কেইবাগৰাকীও ৰোগীৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ইপিনে ৰোগীক লৈ ৰাজনীতি নকৰিবলৈ সকিয়নি বিজেপিৰ মন্ত্ৰী তথা সাংসদৰ ৰোগীক লৈ ৰাজনীতি নকৰিব ৰাণা গোস্বামীক সকিয়ালে মন্ত্ৰী পীয়ুষে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ অভাৱত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ তুলি মঙলবাৰে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ কিন্তু ইয়াৰ পিছতেই ৰাণা গোস্বামীক উভতি ধৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই ক'লে ভুল দেখিলে কৰ্তৃপক্ষক জনাওক সমস্যা সমাধানৰ চেষ্টা কৰক সমস্যা বঢ়োৱাৰ চেষ্টা নকৰাই ভাল কোভিড-19 আক্ৰান্ত ৰোগীৰে ভৰি থকা জেএমচিএইচত চিকিৎসকৰ অৱহেলা তথা চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুৰ অভিযোগ তুলি জেএমচিএইচৰ প্ৰৱেশ দ্বাৰ উত্তাল কৰি তুলিছিল ৰোগীৰ আত্মীয়ই যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়েও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কোভিড-19 ছিষ্টেমৰ বাবেই এইসকল লোকৰ মৃত্যু হোৱা বুলি সকিয়নি দিছিল কিন্তু কংগ্ৰেছ দল তথা ৰাণা গোস্বামীৰ এই ভূমিকাক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ দাসায়ো তীব্ৰ সমালোচনা কৰে ৰাণা গোস্বামী ডাঙৰীয়া সেইটো কৰিব নাপায় তেওঁ এজন জ্যেষ্ঠ মানুহ তেওঁ আহি পেলাই আমাৰ ডিচিক ক'ব লাগে আমাৰ প্ৰিন্সিপাল মহোদয়ক ক'ব লাগে বাইদেউক চুপাৰিণ্টেণ্ডেণ্টক নাপায় ক'ব সেইটো তেওঁ বেয়া কাম কৰিছে কাৰণ ডক্তৰক এইখিনি সময়ত আমি উৎসাহ যোগাব লাগে ডক্তৰ এজনে যদি ক'ৰবাত ভুল সৰু কিবা এটাও কৰিছে তাৰ কাৰণে ৰাজনৈতিক ব্যক্তি আহি পেলাই যদি ধৰ্ণাত বহিছে মই ধিক্কাৰ দিছোঁ ৰাণা গোস্বামীৰ দৰে বা অন্য কোনোবা মানুহ যদি বহিছে তেওঁলোকে আচলতে সেই মৃতকৰ পৰিয়ালক সমমন্যা জনোৱাতকৈ তেওঁলোকক বিপথে পৰিচালিত কৰাহে গৈছে চূড়ান্ত বেয়া ৰাজনীতি ৰাণা গোস্বামী ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে যোৰহাটৰ এজন প্ৰাক্তন আকৌ বোলে এম এল এ হ'বলৈ বিচাৰি ফুৰিছে গতিকে ৰাজনীতি কৰিবলৈ বহুত জেগা আছে মানুহৰ মৃত্যুক লৈ চিকিৎসা মহাবিদ্যালয়খনক লৈ ৰাজনীতি নকৰিবৰ কাৰণে অনুৰোধ জনাম জ্যেষ্ঠতা আৰু ৰাজনীতি বিচক্ষণতাটো তাত প্ৰকাশ নাপায় প্ৰকাশ পাব যদিহে তেওঁ আহি পেলাই সহযোগিতাৰ কথা পাতিলেহেঁতেন এইটো ধিক্কাৰ এইটো আচলতে ভুল কথা এটা আনহাতে জেএমচিএইচৰ অধীক্ষকগৰাকীয়ে কয় যে এই সন্দৰ্ভত লিখিত অভিযোগ পালে আমি বিষয়সমূহৰ ওপৰত তদন্ত কৰিব পাৰোঁ কিন্তু কোনো লোকে এই পৰ্যন্ত দিয়া নাই লিখিত অভিযোগ এনেকুৱা যদি কিবা এটা হৈছে ঘটনা জনাব লাগে আমাক লিখিত এখন দিয়ক আমি তেতিয়াহ'লে এনকুৱাইৰি কৰিম কিন্তু তেনেকুৱা একো নহ'ল এতিয়ালৈকে মই একোৱেই লিখিত পোৱা নাই মানে কি হয় আমি এনকুৱাইৰি কৰিবলৈ কাৰণে এটা বেছ লাগিব কোনোবাই কমপ্লেইন কৰিব লাগিব আৰু এনেকুৱা নিচিনা কথা এটা হাইড কৰি পেলাই এতিয়া বৰ্তমান কাৰো ইমান টাইম নাইতো যে ঠিক আছে অভিযোগ আছে এইখিনি দিয়ক দাখিল কৰক আমাৰ ওচৰত হেৰিটো কৰক আমি কৰিম এনকুৱাইৰি কেলে নকৰিম যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাইম টাইম 18 খবৰ অব্যাহত ৰাখিম সময়টি বিৰতি স্বাগতম বিৰতিৰ পাছত ৰাজ্যত 50,000ৰ দিশে কৰোনা আক্ৰান্তৰ সংখ্যা মঙলবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে 2,886 গৰাকী লোক আৰু 14,615 গৰাকী লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে মৃত্যুমুখত পৰিছে 115 গৰাকী কোভিড ৰোগী ৰাজ্যত কৰোনাৰ গণসংক্ৰমণ নিত ভয়াৱহভাৱে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা 50,000 অতিক্ৰম কৰাৰ দিশে আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 2,886 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে যোৱা 24 ঘণ্টাত 59,064 গৰাকী লোকৰ কোভিড টেষ্ট সম্পন্ন ৰাজ্যত আক্ৰান্তৰ সংখ্যা 48,161 জনলৈ বৃদ্ধি আৰোগ্য হৈ ঘৰলৈ উভতিছে 33,428 গৰাকী এই পৰ্যন্ত কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে 115 জনৰ তিয়কত ভয়াৱহভাৱে গণসংক্ৰমণ শেহতীয়াকৈ তিয়ক শাখা SBIৰ 6জনকৈ কৰ্মচাৰী আক্ৰান্ত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে ভাৰতীয় ষ্টেট বেংক তিয়ক শাখা
দৈনিক বৃদ্ধি পাইছে কোভিড-19 আক্ৰান্তৰ সংখ্যা। আজিৰে পৰা তিয়কৰ তিয়কস্থিত যিটো ভাৰতীয় ষ্টেট বেংকৰ শাখা, এই শাখাটো কিন্তু অনিৰ্দিষ্টকালীনভাৱে বন্ধ কৰি দিছে, যিহেতু কালিৰ দিনটোত ইয়াতে 6জনকৈ কৰ্মচাৰী ইতিমধ্যে কোভিড পজিটিভ ধৰা পৰিছে। কাজিৰঙাত 21জন কৰোনাত আক্ৰান্ত। বোকাখাট মহকুমা প্ৰশাসনে 14 দিনৰ বাবে কহৰা বজাৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 8জনকৈ বনকৰ্মী আক্ৰান্ত হৈছে কৰোনাত। আমাৰ বুঢ়াপাহাৰ বিট প্ৰথমতে এজন ষ্টাফে কেজুৱেলকে কমপ্লেইন কৰিছিলে যে জ্বৰ হৈছে, ইমিডিয়েটলি তেখেতক আমি টেষ্টিঙৰ কাৰণে পঠাইছিলোঁ। টেষ্টিঙত যেতিয়া পজিটিভ আহিলে তেওঁৰ ৰিজাল্টটো, তেতিয়া আমি লগে লগে বিট অফিচত তেওঁৰ কণ্টেক্টত যিখিনি মানুহ আছিলে, যিখিনি ডিউটি কৰিছে, তেওঁ গোটেইখিনি আমি টেষ্ট কৰাইছোঁ। টেষ্ট কৰাওঁতে আৰু ফাৰ্ডাৰ 7জন মানুহ আমি পজিটিভ পাইছোঁ। হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ 4জন কৰ্মচাৰী আক্ৰান্তৰ পিছত এইবাৰ যমুনামুখ বন্ধন বেংকৰ 4 কৰ্মচাৰীও আক্ৰান্ত হৈছে কৰোনাত। 3 দিনৰ কাৰণে বন্ধ থাকিব আৰু এইটো কোভিডৰ কাৰণে বন্ধ ৰখা হৈছে আৰু গোটেই আমাৰ ডিআৰএম যিটো কমপ্লেক্স আছে চেনিটাইজ কৰা হ'ব, সেইটো কাৰণে বন্ধ ৰখা হৈছে। ইফালে তিনিচুকীয়া জিলাত মৃত্যুৰ সংখ্যা বৃদ্ধি পালে 23জনলৈ। গণ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে 5 আগষ্টৰ সন্ধিয়াৰ পৰা 11 আগষ্ট সন্ধিয়া 6 বজালৈ পৌৰ এলেকাত লকডাউন ঘোষণা। জিলাখনত আক্ৰান্ত সংখ্যা 2000 অতিক্ৰম। তিনিচুকীয়া জিলা বৰ্তমান হটস্পট হিচাপে পৰিণত হৈছে, কিয়নো দিনক দিনে বৃদ্ধি পাইছে বৰ্তমান কোভিড-19ৰ যি আক্ৰান্তৰ সংখ্যা, আৰু ইতিমধ্যে তিনিচুকীয়া জিলাত 2000তকৈও অধিক লোক কোভিড-19 আক্ৰান্ত হৈছে। ইফালে মহানগৰীৰ বৰাগাঁৱত অৱস্থিত এক্সেল কেয়াৰ হাস্পতালত আজব কাণ্ড। কৰোনা নিগেটিভক পজিটিভ কৰাই হাৰাশাস্তিৰ অভিযোগ। চিকিৎসালয়খনত এজন ব্যক্তিৰ পজিটিভ ধৰাৰ পৰা পিছত পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰি পৰীক্ষা কৰাইছিল অন্য 2খন চিকিৎসালয়ত। মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষা কৰাত ওলাল নিগেটিভ। एक्सेल केयरे रोगीर जीवनक লৈ হেতালি খেলাৰ অভিযোগ। यहाँ 5 बाजार भी कराया तो कोरोना नहीं निकला, फिर एक्सेल केयर में बोलता आपका कोरोना है। बताइए, अगर हमने भर्ती कर देता तो हम तो पैसा ले लेता। ब्यूरो रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট। 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ত্ৰয়োদশ বৰ্ষৰ IPLৰ প্ৰাক মুহূৰ্তত টিম ইণ্ডিয়াৰ কেইবাজনো তাৰকা ক্ৰিকেটাৰক গুৱাহাটীৰ পৰা অনলাইন প্ৰশিক্ষণ দিছে আন্তঃৰাষ্ট্ৰীয় ট্ৰেইনাৰ নিশান্ত বৰদলৈ। 19 ছেপ্টেম্বৰৰ পৰা IPL ইউনাইটেড আৰব এমিৰেটছত অনুষ্ঠিত হ'ব IPL। কৰোনা ভাইৰাছৰ বাবেই 6 মাহ পিছুৱালে গ্লেমাৰাছ IPL 2020। IPLৰ পূৰ্বে দেশজুৰি বিশেষ চৰ্চা লাভ কৰিছে অসমৰ এগৰাকী প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰে। প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ তথা বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় ট্ৰেইনাৰ নিশান্ত বৰদলৈ। লকডাউনৰ সময়ত গুৱাহাটীত থাকিয়েই অনলাইন যোগে টিম ইণ্ডিয়াৰ কেইবাজনো তাৰকা ক্ৰিকেটাৰক নিশান্ত বৰদলৈয়ে দিছে প্ৰশিক্ষণ। তাৰকা ক্ৰিকেটাৰ শিখৰ ধাৱন, ঋষভ পন্থ, ঈশান্ত শৰ্মা, ময়ংক আগৰৱালক অনলাইন যোগে প্ৰশিক্ষণ দি আছে নিশান্ত বৰদলৈয়ে। IPLৰ প্ৰাক মুহূৰ্তত অসমৰ ৰিয়ান পৰাগেও নিশান্তৰ ওচৰতে লৈছে ফিটনেছ ট্ৰেইনিং। তো এতিয়া IPLৰ এতিয়া বৰ্তমান ললিত যাদৱ দিল্লী ডেয়াৰডেভিলছ, শিখৰ ধাৱন দিল্লী ডেয়াৰডেভিলছ, তো আপোনাৰ ৰিয়ান পৰাগ আমাৰ ৰাজস্থান ৰয়েলছ, অনুজ ৰাৱত ৰাজস্থান ৰয়েলছ। এতিয়া এই 4জনটো এতিয়া কণ্টিনিউছ এতিয়া মোৰ লগত কৰিয়ে আছে। মাজে সময় 1-2জন আৰু প্লেয়াৰ জয়দেৱ নাটকড, তাৰপিছত আপোনাৰ ঈশান্ত শৰ্মা, তেওঁলোকে অলপমান কনচাল্ট কৰি আছে ট্ৰেইনিঙৰ কাৰণে। বাকী এতিয়া আই থিংক চবৰে এতিয়া জোৰটো হৈছে ইমান দিন ট্ৰেইনিংটো কৰিলে, প্ৰিপেৰেশ্যনটো এতিয়া কাৰণে 26 তাৰিখে ইয়াৰ পৰা যাব বুলি শুনিছোঁ চব টিম। চ' এই 15-20 দিন তেওঁলোকে খুব ফিটনেছৰ ওপৰত জোৰটো দিছে, প্লাছ অলপমান ৰিটাৰ্ণ টু প্লে যোনটো কয়, ৰিটাৰ্ণ টু স্কিল ৱৰ্কৰ কাৰণে জোৰটো দি আছে। তো এইকেইটা প্লেয়াৰ বৰ্তমান এতিয়া মই ট্ৰেইনিং কৰাই আছোঁ। বাৰু আৰু 1-2জন আৰু কথা পাতিছে। অসমৰ IPLৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ, পূৰ্বৰ IPLৰ ক্ৰিকেটাৰ আবু নেছিম আৰু ৰঞ্জী ক্ৰিকেটাৰ ঋষভ দাসে নিশান্ত বৰদলৈৰ পৰা গ্ৰহণ কৰিছে প্ৰশিক্ষণ।
অসমৰ এতিয়া মোৰ তাত ঋষভ দাস আহে, আবু ষ্টাৰ্ট কৰিছে, আমাৰ ৰিয়ান কৰি আছে। এই তিনিজন বৰ্তমান মোৰ লগত যোগাযোগ কৰিছে আৰু তেওঁলোক অহা আৰম্ভ কৰিছে ট্ৰেইনিঙৰ কাৰণে। ঋষভ বহুত বছৰৰ পৰাই কৰি আছে, 2-3 বছৰৰ পৰা কৰি আছে, যোনটো দেখা গৈছে ঋষভৰ যোনবিলাক ইছ্যুজবিলাক আছিলে আৰু সেইটো তাৰ পাৰফৰ্মেঞ্চৰ ওপৰতো দেখা গৈছে যে সি যোৱা 2 বছৰ দেখিছোঁ যে মানে যদিও এয়া নহয় কিন্তু অসমৰ প্ৰায় অনলি 600 মান ৰান সি কৰিছে, দুটা মানে ফৰ্মেট ৰঞ্জি ট্ৰফিত আৰু প্লাছ ওৱান ডেটো সি তাৰ আগৰ বছৰ খুব ভাল কৰিছে। দেশৰ দক্ষ ট্ৰেইনাৰ নিশান্ত বৰদলৈয়ে 2019 বৰ্ষত IPLৰ কিংছ 11 পাঞ্জাৱ দলৰ ট্ৰেইনাৰ আছিল। ভাৰতীয় 19 বছৰৰ অনুৰ্ধ আৰু দিল্লী ৰঞ্জী দলৰ মূল ট্ৰেইনাৰ অসমৰ নিশান্ত বৰদলৈয়ে অসমৰ ক্ৰিকেটাৰৰ ফিটনেছৰ ওপৰতো গুৰুত্ব দিছে। কেমেৰা পাৰ্চন প্ৰভা সিঙৰ সহযোগত বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় পুনৰ এটি বাণিজ্যিক বিৰতি। খণ্ডিবিৰতিৰ পাছত উভতি আহিছোঁ। ৰাম মন্দিৰৰ ভূমি পূজনক লৈ অযোধ্যাৰ লগতে অসমতো ব্যাপক উৎসাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰত পূজা অৰ্চনা কৰিলে ভক্তগণে। উজনিৰ পৰা নামনিলৈ মন্দিৰে মন্দিৰে দেখা গ'ল ৰামৰ পূজা অৰ্চনা। এক ৰিপৰ্ট। বহু প্ৰতীক্ষাৰ অন্তত অযোধ্যাত সূচনা হ'ল এক নতুন যুগৰ। ৰাম জন্মভূমিৰ ভূমি পূজন অনুষ্ঠিত হৈ যায় আজি দিনৰ 12:30 পৰা 12:40 ভিতৰত। আৰু এই সময়ছোৱাত সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো পূজা অৰ্চনা কৰা হয়। অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনৰ সৈতে সংগতি ৰাখি গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰস্থিত শ্ৰীৰাম মন্দিৰত যজ্ঞাহুতি দিয়া হয়। আনন্দ উল্লাসেৰে যজ্ঞাহুতিত অংশগ্ৰহণ কৰে বহুতে। আনহাতে কৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি সীমিত সংখ্যক ভক্ত যজ্ঞানুষ্ঠানত অংশগ্ৰহণ কৰে। ইফালে অখিল ভাৰতীয় হিন্দু মহাসভাই মালিগাঁও স্থিত ৰাম মন্দিৰত পূজা অৰ্চনাৰ আয়োজন কৰে। 500 বছৰীয়া বিবাদৰ নিষ্পত্তি হোৱাৰ পিছত ৰাম মন্দিৰৰ ভূমি পূজনত উৎসাহিত হৈ পৰিছে ভক্তসকল। ইফালে ডিব্ৰুগড়তো আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। পুৱাৰ ভাগৰে পৰা খনিকৰ জগন্নাথ মন্দিৰত চাকি বন্তি ধূপ ধূনা জ্বলাই শংখ দবাকাহে আনন্দেৰে মুখৰিত হৈছে। খনিকৰ জগন্নাথ মন্দিৰত বিজেপি কৰ্মকৰ্তাসকলে বন্তি প্ৰজ্বলন কৰি ৰাম মন্দিৰৰ ভূমি পূজন সুকলমে পাৰ হ'বলৈ পূজা অৰ্চনা কৰে। দিনৰ ভাগত ডিব্ৰুগড় হনুমান মন্দিৰত যজ্ঞ কৰাৰ লগতে নানা মন্দিৰত মিঠাই টোপোলা আৰু বন্তিও উচৰ্গা কৰা হয়। বোকাখাত বাৰোৱাৰী পূজা মণ্ডপতো অনুষ্ঠিত হ'ল ৰাম পূজন। হোজাই সমষ্টিৰ বিজেপিৰ বিধায়ক শিলাদিত্যদেৱৰ বাসগৃহতো ৰামৰ পূজা অৰ্চনা কৰা হয়। অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনৰ সৈতে সংগতি ৰাখি হোজাইৰ বিধায়ক শিলাদিত্যদেৱৰ জোৰাপুখুৰীস্থিত বাসগৃহতো পুৱাৰে পৰাই চলে ৰামৰ পূজা আৰু যজ্ঞ। উল্লেখযোগ্য যে 2016 চনত অযোধ্যাৰ পৰা অনা ৰামৰ প্ৰতিমূৰ্তি অস্থায়ী বেদীত অধিষ্ঠিত কৰাই বিধায়কগৰাকীয়ে এনেদৰে পূজা অৰ্চনা কৰাৰ অন্তত মন্তব্য কৰে। 500 বছৰৰ অধিক আমাৰ অযোধ্যাৰ ৰাজা ভগৱান তুল্য ৰামচন্দ্ৰজী তেওঁ আজি তেওঁৰ মন্দিৰৰ ভূমি পূজন হৈ আছে। এইটো এটা বিশাল কথা, কাৰণ নিজৰ মাতৃভূমিত নিজৰ জন্মভূমিত তেওঁৰ মূৰ্তি ভাঙি পেলাইছিলে। বাবৰ নামঘৰৰ মাটি, আমাৰ সত্ৰৰ মাটি তেওঁলোকে যি প্ৰকাৰে হাজাৰ হাজাৰ বিঘা মাটি বেদখল কৰি ৰাখিছে। মোৰ বিশ্বাস আমাৰ ধৈৰ্য সহ্যৰ বাবে আজি আমি সফল হৈছোঁ। ৰাম জন্মভূমি আমি উভতি পোৱাৰ সেই হিচাপে আমাৰ বিশ্বাস যে আমি সত্ৰৰ মাটি, আমাৰ মন্দিৰ মাটি যিবিলাক বেদখল কৰিছে, এই বাবৰৰ বংশধৰসকল যিসকল অসমতো বাস কৰি আছে, আমি সেইখিনি আমি মুক্তি কৰিব পাৰিম। জাগিৰততো দেখা গ'ল ভগৱান শ্ৰীৰামৰ পূজা অৰ্চনা। ব্যৱসায়ী তথা উদীয়মান একাংশ যুৱকে শ্ৰীৰামৰ পূজা অৰ্চনা কৰাৰ লগতে জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল। লগতে ইজনে সিজনক মিঠাই খুৱাই আনন্দত মতলীয়া হৈ পৰে। মঙলদৈতো একেধৰণে পূজা অৰ্চনা কৰা হয়। নৱনিৰ্বাচিত বিজেপিৰ সভাপতিসহ বিধায়ক সাংসদে পূৰ্ণাহুতি দিয়ে। মঙলদৈৰ বিধায়কৰ উদ্যোগত বুধবাৰে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনক লৈ পূৰ্ণ যজ্ঞ আৰম্ভ কৰা হয়। উপস্থিত থাকে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস,
বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক বিনন্দ শইকীয়াকে ধৰি বিজেপিৰ বহু কৰ্মী। ঢেকিয়াজুলিতো ৰাম সেনাৰ বৃহৎ বাইক ৰেলী উলিওৱা হয়। ৰামধনীৰে মুখৰিত হৈ পৰে আকাশ বতাহ। ঢেকিয়াজুলিত ৰাম সেনাৰ শোণিতপুৰ জিলা সমিতিয়ে 15 নং ঘাইপথত বৃহৎ বাইক ৰেলী উলিয়াই ভগৱান ৰামৰ ধ্বনিৰে মুখৰিত কৰি তোলে আকাশ বতাহ। নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ উদ্যোগত অনুষ্ঠিত হয় যজ্ঞ। নলবাৰীৰ খাৰজাৰা দুধনাথ আশ্ৰমত কৰা হৈছে এই যজ্ঞ। এক ঐতিহাসিক বিজয় আৰু ৰাম মন্দিৰৰ সকলো কাৰ্যসূচী শান্তিৰে পাৰ হোৱাৰ কামনাৰে আয়োজন কৰা হৈছে এই যজ্ঞ। এই যজ্ঞত উপস্থিত হৈছে ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত উপসভাপতি জয়ন্ত মল্ল বৰুৱাও। আজিৰ এই অনুষ্ঠানত বহু সংখ্যক লোক উপস্থিত থাকে, কিন্তু চৰকাৰে বান্ধি দিয়া সামাজিক দূৰত্বৰ ব্যৱধান দেখিবলৈ পোৱা নগ'ল। ইফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱসকলেও মংগল কামনা কৰি বটদ্ৰৱা থানত বন্তি প্ৰজ্বলন কৰি নাম কীৰ্তন কৰে। বটদ্ৰৱা থানৰ দুপৰীয়া প্ৰসংগৰ পাছত ঠিক 12 বজাৰ লগে লগে গুৰুজনাৰ স্মৃতি বিজড়িত শংকৰ শিলিখা বৃক্ষৰ তলত সমবেত হৈ এগজ বন্তি প্ৰজ্বলন কৰি জয় শ্ৰীৰাম ধ্বনি দিয়ে। লাল গণেশৰ জ্যোতিকুচিটো একে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। জ্যোতিকুচিটো ৰামক স্মৰণ কৰি পূজা অৰ্চনা কৰা হয়। উপস্থিত থাকে শ্ৰী বিধান চন্দ্ৰ দেৱৰাই, বিশ্ব হিন্দু পৰিষদৰ সহ সম্পাদক শ্ৰী কৃষ্ণ কুমাৰ সিং, শ্ৰী মুনিন্দ ডেকা আৰু দেৱাশিষ ঘোষ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। মহানগৰীৰ সমীপৱৰ্তী পানীখাইটিত সংঘটিত হ'ল এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় দুটাকৈ উদ্যোগৰ কেইবা কোটি টকাৰ সা সামগ্ৰীৰ লগতে উৎপাদিত সামগ্ৰী। মহানগৰীৰ পানীখাইটিত ভয়ংকৰ জুই। দুটাকৈ উদ্যোগ আগুৰি ধৰা ভয়ংকৰ জুইকুৰাক লৈ পানীখাইটিত সৃষ্টি হয় তীব্ৰ উত্তেজনা। শ শ লোকে ভিৰ কৰে অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত। অগ্নি নিৰ্বাপক বাহিনীৰ 12খনকৈ গাড়ীয়ে চেষ্টা চলালে অগ্নি নিৰ্বাপনৰ। মঙলবাৰে নিশা প্ৰায় 8:30 বজাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। পানীখাইটিৰ হাৰ্ডবোৰ্ডস্থিত উদ্যোগস্থলীৰ শ্ৰী শ্যাম নামৰ কাৰখানাটোৰ পৰা সূত্ৰপাত ঘটে বিধ্বংসী জুইৰ। কাৰখানাটোৰ গাতে লাগি থকা বিনায়ক ইণ্ডাষ্ট্ৰিজ নামৰ চয়াবিন উৎপাদনৰ উদ্যোগ আৰু MRB ফৰ্ম নামৰ উদ্যোগ দুটালৈ সম্প্ৰসাৰিত হয় জুই। সম্পূৰ্ণৰূপে ভস্মীভূত হয় দুয়োটা উদ্যোগ। স্থানীয় লোকে খবৰ দিয়ে পানীখাইটি আৰক্ষী চকীৰ লগতে চন্দ্ৰপুৰ অগ্নি নিৰ্বাপক বাহিনীক। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও চন্দ্ৰপুৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ 2খনকৈ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম নহ'ল। মহানগৰীৰ চান্দমাৰী, পাণবজাৰ, দিছপুৰ, পাণ্ডু আৰু উত্তৰ গুৱাহাটীৰ পৰা অহা মুঠ 12খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে প্ৰায় 6 ঘণ্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত নিৰ্বাপন কৰিবলৈ সক্ষম হয় এই বিধ্বংসী অগ্নিকাণ্ড। আজি বহু দিনৰ পৰা আমাৰ ৰাইজে আপত্তি জনাইছে ৰাস্তাটো ভাল কৰিব লাগে, কিন্তু আমাৰ এই কোম্পানীৰ যিবিলাক স্বত্বাধিকাৰী আছে, যিবিলাক মালিক আছে, তেওঁলোকে কোনো মন কাণ দিয়া নাই। আমাৰ ওচৰত কেমিকেলৰ মানে হেৰি আছে, ফেক্টৰী ফোম ফেক্টৰী আছে। মানুহবিলাকে যেনেকৈ ইয়াতে অহাৰ পিছতে যেতিয়া গম পালোঁ যে জুইটো ফোম ফেক্টৰীৰ পৰা উঠিছে, উঠাৰ পিছতে লাহে লাহে যেনেকৈ বাঢ়ি গ'ল এইটো আহি গ'ল আমাৰ ফালে। একাংশ স্থানীয় লোকৰ অভিযোগ উদ্যোগসমূহলৈ যোৱা বাট পথৰ দুৰৱস্থা আৰু উদ্যোগসমূহত কোনো অগ্নি নিৰ্বাপনৰ সামগ্ৰী নথকাৰ বাবেই এই ভয়ংকৰ ৰূপ ধাৰণ কৰে অগ্নিকাণ্ডই। নুনমাটিৰ পৰা অজয় বৰ্মনৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। দুটা ভয়ংকৰ বিস্ফোৰণে কঁপাই তুলিলে লেবাননৰ ৰাজধানী বেইৰুট। এটা বন্দৰত অন কেমেৰা সংঘটিত হ'ল এই ভয়ংকৰ বিস্ফোৰণটো। প্ৰচণ্ড বিস্ফোৰণত প্ৰায় 1/2 শতাধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হ'ল সহস্ৰাধিক লোকৰ। দুটা ভয়ংকৰ বিস্ফোৰণে কঁপালে লেবাননৰ ৰাজধানী বেইৰুট। এটা বন্দৰত অন কেমেৰাত সংঘটিত হ'ল এই ভয়ংকৰ বিস্ফোৰণ। মঙলবাৰে বিয়লি সংঘটিত হোৱা এই বিস্ফোৰণত নিহত হয় অতি কমেও 78 জন লোক। আহত হয় প্ৰায় 4000 লোক। বিস্ফোৰণৰ পিছতেই ধ্বংসস্তূপত পৰিণত হয় সমগ্ৰ অঞ্চলটো। চকুৰ সন্মুখতেই ভয়ংকৰ বিস্ফোৰণ হোৱা দেখি আতংকিত হৈ পৰে জনতা।
দ্বিতীয়টো বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে প্ৰচণ্ড শব্দৰে সমগ্ৰ অঞ্চল কঁপাই তোলাৰ লগতে বেলুন আকাৰত আকাশলৈ উঠিছিল ধোঁৱা, জুই আৰু পানী। বিস্ফোৰণ সংঘটিত হোৱা স্থানৰ 10 কিলোমিটাৰ নিলগৰ অট্টালিকাৰ আইনা ভাঙি পৰাটোৱে প্ৰমাণ কৰিলে কিমান ভয়ানক আছিল এই বিস্ফোৰণ। এই বিস্ফোৰণৰ কম্পনৰ প্ৰাবল্য আছিল প্ৰায় 3.3 প্ৰাবল্যৰ এটা ভূমিকম্পৰ সমান। লেবাননৰ প্ৰধানমন্ত্ৰীৰ ভাষ্য অনুসৰি এটা গুদামত কেইবাবছৰ ধৰি পৰি আছিল 2750 টন এমনিয়াম নাইট্ৰেট। বিমানবন্দৰৰ সমীপত হোৱা এক অগ্নিকাণ্ডৰ ফলত গুদামটোলৈ জুই সম্প্ৰসাৰণ ঘটি বিস্ফোৰণ ঘটা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, সমাপনৰ এটি বিৰতি। প্ৰাইম টাইম 18ৰ পৰৱৰ্তী অংশলৈ উভতি আহিছোঁ। শতিকাৰ পিছত শতিকা ধৰি অযোধ্যাই দেখি আহিছে কেৱল ভঙা আৰু গঢ়াৰ ইতিহাস। এই অধ্যায়ৰ জৱনিকা পৰিল অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ শিলান্যাস স্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দিলে দেশবাসীক ধন্যবাদ। सियावर रामचंद्र की, सियावर रामचंद्र की जय सिया राम, जय सिया राम। জয় শ্ৰীৰাম এই শ্লোগানেৰে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে আজিৰ দিনত কেৱল অযোধ্যাতেই নহয় সমগ্ৰ বিশ্বতেই প্ৰতিধ্বনিত হৈছে এই শ্লোগান। सियावर रामचंद्र की, सियावर रामचंद्र की जय सिया राम, जय सिया राम। ये जयघोष सिर्फ सिया राम की नगरी में ही नहीं सुनाई दे रहा, बल्कि इसकी गूंज पूरे विश्व भर में है। सभी देशवासियों को और विश्व भर में फैले करोड़ों करोड़ों भारत भक्तों को, राम भक्तों को आज के इस पवित्र अवसर पर कोटि कोटि बधाई। প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে বছৰৰ পিছত বছৰ ধৰি কেৱল বিগ্ৰহ হৈ দিন কটাইছে ৰামলালাই। এইবাৰ তেওঁৰ নিজৰ এটা মন্দিৰ হ'ব। बरसों से टाट और टेंट के नीचे रहे हमारे रामलला के लिए अब एक भव्य मंदिर का निर्माण होगा। প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে বহু শতক ধৰি ৰাম জন্মভূমিয়ে কেৱল ভঙা আৰু গঢ়া ঘটনাৰ সাক্ষী হৈ আহিছে। আজিৰ পৰা সেয়া বন্ধ হ'ল। ৰাম আমাৰ সকলোৰে হৃদয়ত আছে। আমি যিয়েই কাম নকৰোঁ কিয় ৰাম আমাৰ অনুপ্ৰেৰণা। মোদীয়ে ক'লে ৰামৰ অস্তিত্বকেই ধ্বংস কৰি দিয়াৰ চেষ্টা কৰা হৈছিল, কিন্তু ৰাম মিশ্ৰিত হৈ আছে ভাৰতীয় সংস্কৃতিৰ মাজত। साथियों, राम हमारे मन में गढ़े हुए हैं, हमारे भीतर घुल मिल गए हैं।
कोई काम करना हो तो प्रेरणा के लिए हम भगवान राम की ओर ही देखते हैं। आप भगवान राम की अद्भुत शक्ति देखिए। इमारतें नष्ट हो गई, क्या कुछ नहीं हुआ? अस्तित्व मिटाने का हर कोई प्रयास हुआ, बहुत हुआ, लेकिन राम आज भी हमारे मन में बसे हैं। প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে ৰাম মন্দিৰ গঢ়াৰ সপোন সফল কৰাৰ পিছত বহু মানুহৰ বছৰৰ পিছত বছৰ চেষ্টা, আত্মনিবেদন আৰু সংকল্প ৰৈছে। সেই সকলোৰে ত্যাগ আৰু কষ্টৰ পৰিণতিতেই আজি এই দিন আহি পৰিছে। राम मंदिर के लिए कई कई सदियों तक कई पीढ़ियों ने अखंड अविरत एक निष्ठ प्रयास किया है। आज का ये दिन उसी तप, त्याग और संकल्प का प्रतीक है। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে অযোধ্যাৰ ৰাম জন্মভূমিত উপস্থিত হ'ল নৰেন্দ্ৰ মোদী। 1992 চনতেই মোদীয়ে সংকল্প লৈছিল, যেতিয়ালৈকে ৰাম মন্দিৰ নিৰ্মাণ নহয় সেই পৰ্যন্ত অযোধ্যাৰ ৰাম জন্মভূমিত উপস্থিত নহয় তেওঁ। নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাম জন্মভূমিৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ইফালে ৰাম মন্দিৰ নিৰ্মাণৰ এই সপোনক সফল কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। वर्षों का एक लंबा, बड़ा और कड़ा संघर्ष, साधना, लेकिन भारत के लोकतांत्रिक मूल्यों, भारत की न्यायपालिका और भारत की कार्यपालिका की ताकत शांतिपूर्ण ढंग से, लोकतांत्रिक पद्धति से और संविधान सम्मत तरीके से समस्याओं का समाधान कैसे हो सकता है, आदरणीय प्रधानमंत्री जी के नेतृत्व में भारत ने दुनिया की सभी ताकतों को इस बात का एहसास कराया है। और यह दिन हम सबको, पूरे भारतवासियों को इस शुभ घड़ी का एहसास कराने के लिए उनका आज के इस अवसर पर हृदय से अभिनंदन करता हूं, उनका हृदय से स्वागत करता हूं। नेशनल डेस्क, न्यूज 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত পুনৰ যৌতুকৰ বলি হ'ল এগৰাকী নৱবিবাহিতা বোৱাৰী। এখন মটৰচাইকেল দিব নোৱাৰাৰ বাবে মহিলাক হত্যা কৰা সন্দেহ প্ৰকাশ কৰিলে পৰিয়ালৰ লোকে। কিন্তু ক'ত সংঘটিত হ'ল এই চাঞ্চল্যকৰ ঘটনা, চাওঁ আহক এই প্ৰতিবেদন। এখন মটৰচাইকেল লাগে, মটৰচাইকেল নোপোৱাৰ বাবে বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ। পিতৃগৃহৰ পৰা যৌতুকত মটৰচাইকেল আনিব নোৱাৰাৰ বাবে পৰিকল্পিত হত্যাৰ অভিযোগ। ঘটনাটো সংঘটিত হয় ধুবুৰীৰ তামাৰহাটত। পাগলাহাট আৰক্ষী চকীৰ অন্তৰ্গত ভাটিপেটেলা গাঁৱৰ জহিৰুল ইছলামৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আজমিনাৰা পাৰভিন। কোকৰাঝাৰ জিলাৰ কাছিগাঁও থানাৰ জলডুপুৱা দ্বিতীয় খণ্ড গাঁৱৰ উছমান আলীৰ কন্যা আজমিনাৰা পাৰভিনক বিবাহৰ পিছৰে পৰাই দাবী কৰি আহিছিল যৌতুক। দৰিদ্ৰ আজমিনাৰ পৰিয়ালে দিব পৰা নাছিল দাবী কৰা যৌতুক। যৌতুক আদায় নিদিয়াত চলিছিল নানা অত্যাচাৰ। ঈদৰ নিমন্ত্ৰণ ৰক্ষা কৰি সোমবাৰে পুৱা জহিৰুলে আজমিনাৰাক লৈ আহিছিল নিজৰ ঘৰলৈ। বিয়লিলৈ আজমিনাৰাৰ পৰিয়ালক খবৰ দিয়া হয় আত্মহত্যা কৰা বুলি। পৰিয়ালৰ লোক উপস্থিত হৈ সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহ। স্বামীৰ পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ। এইটো হেংগিং নহয়, তেওঁলোকৰ ঘৰৰ এইটো মানে পুৰা কি প্লানিং, ঘৰৰ মানুহে প্লানিং কৰি তাক মাৰিছে। CSR নিজে দেখিলে
যে কোনো ধৰণৰ স্পট নাই। এজন মানুহ যদি কিবা হেংগিং কৰে কিবাটো স্পট থাকিব লাগিব। দেখো যে মানে চকীত মানে ঈদৰ কেইদিনমান আগত ল'ৰাটো মানে ঘৰত মানে দাবী কৰিছিল যে মোক বাইকখন দিব লাগে। ঘটনাৰ উপযুক্ত তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে পৰিয়ালে। পাগলাহাট আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত। এই স্বামীগৃহৰ মানুহবিলাকে ছোৱালীজনীক মাৰি পেলাই ফাঁচি তুলি দিছে। আৰু এটা সন্দেহ হয় যে ল'ৰাজন কোনোবা বেলেগ মহিলাৰ লগত কিবা সম্পৰ্ক আছে নেকি। এতিয়া আমালোকে বিচাৰোঁ যে এইটো পৰিয়ালৰ বা ল'ৰাজনৰ উচিত শিক্ষা হ'ব লাগে। কামাহাটৰ পৰা শহীদুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। মাত্ৰ এডাল চক পেঞ্চিলতে প্ৰাণ পাই উঠিছে ৰংঘৰ। ব্যতিক্ৰমী প্ৰতিভাৰে অসম বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ল এইগৰাকী শিল্পী। মাত্ৰ এডাল চক পেঞ্চিলতে প্ৰাণ পাই উঠিছে ৰংঘৰ। চক পেঞ্চিলত ৰংঘৰ তৈয়াৰ কৰি অসম বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ল নাহৰকটীয়াৰ মানসে। এই অসম্ভৱক সম্ভৱ কৰি তুলিলে নাহৰকটীয়াৰ কল্পনগৰ নিবাসী প্ৰবীণ গগৈ আৰু ৰাণু বৰা গগৈৰ একমাত্ৰ পুত্ৰ মানস প্ৰতিম গগৈয়ে। মাত্ৰ 5 ঘণ্টাৰ ভিতৰত চক পেঞ্চিলত আটাইতকৈ ক্ষুদ্ৰতম ৰংঘৰ তৈয়াৰ কৰি সকলোকে অভিভূত কৰি তুলিলে মানসে। পেভিলিয়ন ৰংঘৰ তাৰ বাবে মই এই অসম বুক অফ ৰেকৰ্ডত নাম পাইছোঁ, যিহেতু মই মিনিয়েচাৰ চকত বনাইছোঁ। তো সেই ৰংঘৰটোৰ এটা কীৰ্তিচিহ্ন, তো সেইটো কাৰণে মই অসম বুক অফ ৰেকৰ্ডত পাইছোঁ। যিহেতু মোৰ স্কাল্পচাৰ মোৰ ভাল লাগে, তো মই এই স্কাল্পচাৰটো মই কৰাটো এৰি নিদিওঁ, মই কৰি গৈ থাকিম আৰু যিমান পাৰোঁ। এটা মানে গৌৰৱ মানে লাগিছে যে আজি গোটেই অসমৰ ভিতৰতে তেওঁ এটা মানে সুনাম অৰ্জন কৰিছে, তাৰ কাৰণেও মোৰ মানে ভাল লাগিছে ঘৰখনত। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বিটেক অধ্যয়ন কৰি সুখ্যাতিৰ উত্তীৰ্ণ হোৱা মানসে কেৱল ৰংঘৰে নহয়, ডৰেমন, আইফেল টাৱাৰ, পাবজি গেমত ব্যৱহৃত বন্দুকৰ লগতে নানা সামগ্ৰীও তৈয়াৰ কৰিছে চক পেঞ্চিলত। এডাল চক পেঞ্চিলতে তৈয়াৰ কৰি উলিয়াইছে দিহিং পাটকে অভয়াৰণ্য সংৰক্ষণৰ প্ৰতিচ্ছবি। চকত বনোৱা হয়, পেঞ্চিলত বনোৱা হয়, ৰং পেঞ্চিলত বনোৱা হয়, তো বেলেগ বেলেগ মিডিয়ামত বনোৱা হয়। তো এতিয়ালৈকে কমেও মোৰ 20-30টা ওচৰা-ওচৰি মোৰ স্কাল্পচাৰ আছে। তাৰে ভিতৰত কিছুমান যেনেকৈ আইফেল টাৱাৰ, তাৰপাছত মই ৰুবিক্স কিউবৰ বনাইছোঁ, যেনেকৈ কাৰ্টুন কেৰেক্টাৰ ডৰেমনৰ ওপৰত বনাইছোঁ, তাৰপাছত কিছুমান মানুহৰ মুখ লৈ পিনি বনাইছোঁ। তো তেনেকুৱা বিভিন্ন বনোৱা হয়। তাৰপিছত পেঞ্চিলত মই চবতছে সৰু আপোনাৰ ষ্টেচু অফ যোনটো ইউনিটি আছে, ষ্টেচু অফ ইউনিটি, তেখেতৰ এটা বস্তু সৰু এটা ষ্টেচু বনোৱা হৈছে মোৰ। তো তেনেকৈ ধৰে বহুত আছে, মোৰ বিভিন্ন আছে। নাহৰকটীয়াৰ পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্বনাথৰ এগৰাকী কৰোণা আক্ৰান্ত যুৱতীৰ এটা ভাইৰেল অডিঅ'। যুৱতীৰ অডিঅ' ক্লিপ ভাইৰেলৰ পিছতে তোলপাৰ লাগিছে এতিয়া ৰাজ্যৰ স্বাস্থ্য বিভাগত। কিন্তু কি আছিল ভাইৰেল অডিঅ' ক্লিপত? এই প্ৰতিবেদন আগবঢ়াই প্ৰাইম টাইমৰ পৰা বিদায় লৈছো। নমস্কাৰ। বাচ্চাটো নিজে নিজে ডেলিভাৰী হৈ গৈছে। তো দুগৰাকী নাৰ্ছ অহাৰ পাছত কি কৰিছে, বাচ্চাটো ডাইৰেক্ট কাটি আমাৰ মায়ে গা ধুবলৈ গৈছিলে, তেজেৰে দুটুৰি পুটুৰি কৰি পেলাই কি কৰিছে, আমাৰ মাৰ বেডতে পেলাই দিছে। আৰু মা ইফালে কভিড পজিটিভ। বিশ্বনাথৰ কোভিড ৱাৰ্ডত নৱজাতকক কোভিড পজিটিভৰ বিচনাত থোৱাক লৈ অব্যাহত আছে উত্তেজনা। আমাৰ মাৰ বেডতে পেলাই দিছে। মা ইফালে কভিড পজিটিভ। ঘটনাৰ তদন্ত কৰিব যুটীয়া স্বাস্থ্য সঞ্চালকে। আনহাতে ঘটনাক লৈ দায়হৰা মন্তব্য মহকুমা স্বাস্থ্য বিষয়া। আচলতে সেই মানুহগৰাকী একেবাৰে এনিমিক আছিলে, 4.5 হিমোগ্ল'বিন আছিলে। আমাৰ ইয়াতে কোভিড পজিটিভ হোৱাৰ কাৰণে কোভিড হস্পিটেললৈ লৈ আহিলে, ইয়াত ট্ৰিটমেণ্ট চলি আছিলে। ডেলিভাৰী হোৱাৰ সময়ত বেবীটো যে ইখন বিচনাত থ'লে সেইটো তেওঁলোকে জানি শুনি থোৱা নাছিলে। যিখন বিচনা খালী পালে সেইখন বিচনাতে থৈ দিলে। সেইখনটো লেতেৰা পেতেৰা হৈ গ'ল, ব্লাডেৰে ভৰ্তি হৈ গ'ল, তাই থ'ব ক'ত এতিয়া? বিশ্বনাথ চাৰিআলি কোভিড কেয়াৰ চিকিৎসালয়ত মঙলবাৰে পুৱা এগৰাকী কোভিড পজিটিভ প্ৰসূতিয়ে চিকিৎসক নাৰ্ছ অবিহনে জন্ম দিছিল সন্তান। কাষৰ বিচনাতে থকা এগৰাকী কোভিড পজিটিভ যুৱতীৰ টেলিফোনিক বাৰ্তালাপ ভাইৰেল হৈ পৰাত পোহৰলৈ আহিছিল ঘটনাটো।
পোহৰলৈ আহিছিল PPE কিট পৰিহিত নাৰ্ছে তেজেৰে লুতুৰি পুতুৰি নৱজাতকটিক কোভিড পজিটিভ ৰোগীৰ বিচনাত থোৱাৰ কথা। ঘটনাৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে বিশ্বনাথৰ উপায়ুক্তই। উপায়ুক্তৰ নিৰ্দেশ অনুসৰি ঘটনাৰ তদন্ত কৰিব বিশ্বনাথৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে। জিলা উপায়ুক্তই মোক লিখিতভাৱে একো দিয়া নাই এতিয়ালৈকে বা আমাৰ স্বাস্থ্য বিভাগৰ ওপৰ মহলৰ পৰাও কোনো তেনেকুৱা নিৰ্দেশ দিয়া নাই। তথাপিও মই DC ছাৰে মুখেৰে কৈছে যে আপুনি এটা ভাৰ্বেলি ইনষ্ট্ৰাকশ্যন দিছে যে আপুনি এইটো তদন্ত এটা কৰক। সেইটো মই ছাৰে নকলেও মই নিজাববীয়াকৈ এইটো কৰিমেই। আনহাতে ঘটনাক লৈ বিৰূপ মন্তব্য কৰে মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে। যেতিয়া এটা বেবী ওলোৱাৰ পাছত যেতিয়া এটা ব্লিডিং হৈ যায় নহয়, মানুহে কিন্তু নাৰ্ভাছ হয়। তেতিয়া মানে বেবীটো ক'ত থবটোতকৈ সেই মানুহজনী বয়সটো বেছি থাকে। মাকোতো ক'ভিডেই, মাক ক'ভিড, কিন্তু এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত বেবীটো আৰু মাকজনী সেইটো এটা কেছ বচাবলৈ যাওঁতে এক মুহূৰ্তৰ কাৰণে বেবীটো থ'লেই যেনিবা। কিন্তু মই ভাবোঁ মানে ইমান এইটো লিখিব নালাগে। কেমেৰা পাৰ্চন তপনৰ সহযোগত বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট।